বকুৰ সমৰীয়া জলজলি নৈৰ হালমৰা পাৰঘাটত বালি মাফিয়া আৰু ৰাইজৰ মাজত খণ্ডযুদ্ধ। বালি মাফিয়াৰ বিৰুদ্ধে ওলাই আহিল শতাধিক পুৰুষ মহিলা। বালি মাফিয়াৰ অবৈধভাৱে বালি সৰবৰাহ কৰা নাওত উঠি মহিলাৰ হুংকাৰ। বন বিভাগৰ তৎপৰতাত পৰিস্থিতিৰ নিয়ন্ত্ৰণ। অবৈধভাৱে বালি উঠোৱা নাও জব্দ কৰিছে বন বিভাগৰ। ঘটনাস্থলীৰ পৰা তিনিওজন বালি মাফিয়া পলাতক অৱস্থাত আছে। আনহাতে বন বিভাগৰ কাৰ্যালয় অনাৰ পথত আন এজন বালি মাফিয়া পলাতক হৈ আছে। বন বিভাগৰ কব্জাৰ পৰা পলাতক বালি মাফিয়াজন হ'ল হালমাৰাৰ নুৰ হক। দীৰ্ঘদিন ধৰি জলজলি নৈত একাংশ বালি মাফিয়াই অবৈধভাৱে মেচিনৰ সহায়ত উঠাই আহিছিল বালি। ভাবুকি কঢ়িয়াই আনিছে নৈপৰীয়া হালমৰাৰ গাঁওখনলৈ। নৈপৰীয়া হালমৰা গাঁওখনৰ বহু বাসগৃহ এতিয়া নৈৰ বুকুত বিলীন হৈ গৈছে। আজি তাৰমানে ৰাতিপুৱা 5টা 4:30 মান নাও আহি আহিছে, 4টা নাও আহিছে। এই মহিলা বা আমি ৰাইজৰ মানুহ একলগ হৈ নাওখান তাৰমানে আমি ধৰছো, এটা ধৰছো আৰু 3খান ধৰব পৰা নাই, 3খন গুচি গ'ল। সেইটো নাওৰ লগত বহু কাজিয়া বিতৰ্ক হৈ আছে, মাৰামাৰী সৃষ্টি হৈ আছিল। তেতিয়া মানে ইহঁতে ক'লে কি কোদালি দিয়ে বালুগিলা পেলাই দিয়ে আছে। আমি আৰু কৈছো কিয় ফেলিব নালাগে। মহিলাগিলাই আৰু কৈছে বোলে নেপেলাবি, তহঁতে উঠাইছ যদি আৰু কিয় ফেলা। তো নাওখান মহিলাগিলাই টানি টুনি লৈ আহিছে। অহাৰ পিছত আমি ফৰেষ্টাৰক ফোন কৰিলো। ফৰেষ্টাৰ ইমান পলম কৰি আহিছে, আহিব লাগে 6টা বজাত, আহিছে 8টা বজাত। এই নগৰপাৰাৰ অফিচত মাত্ৰ 4জন ফৰেষ্টাৰ আহিছে, এটা মহিলা আহি পেলাই ধাম ধুম কৰা লৈ যা নাওখন এৰি দি। আমি ক'লো নাই ৰাখক, আমাৰ সাংবাদিক আহি আছে, সাংবাদিকটো লাগিব আমাৰ। আপোনালোকে কিয় ইমান হেৰি কৰে, নগৰপাৰাত যা, তাতে আছে নহয় সাংবাদিক, তাতে নাযাব আমি। একে কথা হব বুলি কয়। আমি ক'লো নাই তাতে নাযাও আমি। কিন্তু এতিয়া আমাৰ চৰকাৰে অনুৰোধ করছো নাওখান এৰি দিবা নালাগে, উচিত বিচার লাগে আমার, আর মিশিঙি দি বালা তোলা বন্ধ করবা লাগে। এইটোই লাগে আমার। গাড়া খান দিয়ে একেবারে হেরি করে হেলাইছে, মিশিং দি উঠাবো, নাও দি উঠাবো, দিন রাতির পৰা লব 4টা বা 5টা বাজার পৰা বালা লই থাকবো। কেতিয়াবা 3টা বাজাত আহে, আমি ৰখি থাকবা লাগেতে, ৰখি থাকার দান্তে কেতিয়াবা ভাগার লাগি যায়। কেতিয়া না রাতির কথা কেতিয়াবা কওঁতে আৰু তাহাঁতে আৰু ভাবকি দি থাকে, ভাবুকি দেয়, এই উঠাই লৈ যাম তহঁতক উঠাই লৈ যাম, মাইকী মাহাখন উঠাই লৈ যাম, তহঁতে কি করবি বালা লমে কি করবি। বোলে হারে বালা লবি। এই তাৰপিছত আমি এই কিবা ৰাইজ মাখা আহে, আহি পেলাই কিবা কিবি কয়, বালা লৈ পেলাই গুচি যায়। আজি আৰু হল আমি নাও ধরার হেৰিতে কাইবা ফোন কৰিল আমি জানা নাই, কিন্তু বালাখিনি কোদালো দি এনেকে পেলাই দিলে, বহুত বালা পেলাই দিছে। পিছত আধা নাও বালা থাকাতে আমি এনেকা ধরছো, কোদালখিনি ধরছো, ধরিখিনি আমি এতে আনছো। পিছত আর বালাখিনি পেলাব পারা নাই। এই নগরপাড়া পৰা ফরেস্টার আহি পাইছে, ফরেস্টার আহি পেলাই নাওটো ধরি লৈ গেছে। মানুহকেইটাও 3টা মানুহ লৈ গেছে, বহুত পলম করা আহিছে। আৰু এনেকা কৈছে আমাক, কইলে ফরেস্টার মাখানো পয়সা খাইছে, সেইকাৰণে নাহে এনেকা কৈছে, বহুত কিবা কৈছে। ইটো আমি ছাৰৰ আগত কৈছো, আমি কৈছো বলে ফরেস্টার আই সার মাখা, আপনি বলে পয়সা খাইছে। কল কোনে কৈছে, বলে এইটো মানুহে কৈছে, সিটো মানুহ লগত লৈ গেছে, ধরাই দিছে আমি লগত লৈ গেছে সিটো মানুহ। আৰু আজি তো মারামারি হলে বালাত কাবাক খেৰি দে, বালা দি দলাই কিবা কৰে, এনেকা হল আজি নাওত। আৰু এনেকা এটা দাও লৈ আছে, এই নাওত, সিটো লৈ গেছে তাতে, সিটো নাওটো যে লৈ গেছে তাতে মিশিং আছিল। এই মিশিঙৰ ভেলটো আছে, এই কাটি ওলাইছো, সার মাখান কৈছে কাটি ওলাই দিয়া। মানুহ সিপাৰৰ মানুহ আছে, বহুত কেইটা আছে, নাৱৰীয়া 3জন, এটা লোকাল পেচাবৰ কথা কৈ পেলাই এটা লুকাইছে, কিন্তু 3জন তাতে লৈ গেছে। মানুহখিনি চালান করবা লাগে, উচিত বিচার লাগে আমার। বকুৰ পৰা হেক্টৰ স্বৰ্গীয়াৰী ৰিপোৰ্ট, সংবাদ লহৰ।